জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ ৰাজ্যব্যাপী জিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক ইয়াৰ পৰা আমি হুকিয়ানি প্ৰদান কৰিছোঁ। কোনো কাৰণতে কোনো কালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ মানুহে কা সমৰ্থন নকৰে, কা নামানে, সেই কথা স্পষ্ট। আমি বাৰম্বাৰ কৈ আছোঁ, কা বাতিল কৰিব লাগিব, কা উঠাই ল'ব লাগিব। কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে তেওঁলোকে কা আইন জাপি দি অসমৰ কৃষ্টি সংস্কৃতি কলা সকলোকে নাইকিয়া কৰিব খুজিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কা আইনখন বলবৎ কৰিব। তেওঁলোকে বিভিন্ন ধৰণৰ নিয়ম কানুন অসমৰ ৰাইজৰ ওপৰত, অসমীয়া মানুহৰ ওপৰত জাপি দিব খুজিছে। ইয়াৰ বিৰুদ্ধে অসমবাসী ৰাইজৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি বাবুকে দিয়া আমি কোনো কাৰণতো সহ্য নকৰোঁ, মানি নলওঁ, সেই কথা বাৰম্বাৰ কৈ আছোঁ আৰু আজিৰ দিনতো কৈছোঁ। অসমীয়া আইৰ প্ৰতি বাবুকি অহা আমি উতৰাই পেলাম আৰু অসমৰ প্ৰতি এনেধৰণৰ বাবুকি কোনো কাৰণতো সহ্য নকৰোঁ, সেই কথা আমি বাৰম্বাৰ কৈ আছোঁ। আৰু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে অসমখন বিদেশীৰ চৰণীয়া পথাৰ নহয়, যে অসমত যেত তেত তেওঁলোকে যেতিয়া যি মন যায় তেতিয়া সেই কলা আইনবিলাক জাপি দি অসমৰ মানুহৰ ওপৰত অবৈধ বাংলাদেশী জাপি দি অসমৰ কৃষ্টি সংস্কৃতি, অসমৰ মাটি সম্প্ৰীতি তেওঁলোকে নাইকিয়া কৰিব খুজিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু এটা কথা আমি কৈ দিব বুজিছোঁ, কেন্দ্ৰীয় চৰকাৰে আপোনালোকে দেখিছে যোৱা 19 চনত তেওঁলোকে এনেধৰণৰ অসমৰ প্ৰতি অন্যায় অবিচাৰ কৰি তেওঁলোকে এনেধৰণৰ কলা আইন জাপি দি অসমীয়া মানুহৰ ওপৰত এনেধৰণৰ নিৰ্যাতন চলাই আছে, এই কথা স্পষ্ট। তাৰ লগে লগে অসম পুলিচৰ যিগৰাকী DGP তেওঁ যোৱা কেইদিন আগত এগৰাকী টুইট কৰি অসমীয়া মানুহক যেনেধৰণৰ দমক দিব খুজিছে, ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব খুজিছোঁ। আচলতে আজিৰ দিনত এটা কথা স্পষ্ট হ'ল যে অসমীয়া মানুহে ভয় নকৰে। অসমীয়া মানুহৰ এনেধৰণৰ ভয় বাবুকি দিয়া কেতিয়াও এনেধৰণৰ কলা আইনৰ বিৰুদ্ধে আইন জাপি দি প্ৰতিবাদ ৰোধ কৰিব কোনো কাৰণতে সহ্য কৰা নহ'ব, এই কথা স্পষ্ট। পুলিচে যোৱাকালিৰ পৰা আমাক বিচাৰি আছিলে, আমি তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ। আজি এই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যোৱা দিনবিলাকত আপোনালোকে দেখিছে আমি ধাৰাবাহিকভাৱে সমগ্ৰ অসমৰ লগত বৰাক উপত্যকাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলন কৰি আহিছোঁ আৰু এইবাৰো আমি পোনে পোনে আজি আৰম্ভ কৰিছোঁ। এই আন্দোলন ধাৰাবাহিক হ'ব, এই আন্দোলন গোটেই বৰাক উপত্যকাত তীব্ৰতৰ হ'ব, সেই কথা আমি কৈ দিব খুজিছোঁ। আৰু পুলিচক কৈছোঁ, তেওঁলোকে এনেধৰণৰ ভয় বাবুকি দেখুৱাই এনেধৰণৰ গ্ৰেপ্তাৰী তেওঁলোকে কথা বতৰা কৈ পেলাই আমাক ভয় দেখুৱাব নোৱাৰে। জেল বা গ্ৰেপ্তাৰ আমাৰ কাৰণে এইটো আমি জানো, আমি যিকোনো পৰ্যায়ত যিকোনো সময় জেলত যাবৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সাজু আছোঁ, এই কথা আমি কৈ দিব বিচাৰিছোঁ। কিন্তু প্ৰতিবাদ কোনো ক্ষেত্ৰেও কোনো কাৰণতে ৰুদ্ধ কৰিব নোৱাৰিব, সেই কথাও আমি হুকিয়ানি প্ৰদান কৰিছোঁ। অন্য হাতীত এটা কথা কৈ দিব খুজিছোঁ যে কেন্দ্ৰীয় চৰকাৰে এই আইনখন অসমৰ উত্তৰ পূৰ্বাঞ্চলত যদি তেওঁলোকে জাপি দিয়ে, এটা কথা তেওঁলোকে জানি ৰখা ভাল, অসমত ভয়াৱহ আন্দোলন হ'ব। এই আন্দোলন যদি তেওঁলোকে ভাবিছে কম মানুহ হৈছে, তেওঁলোকে আজিৰ দিনত সেই কথা ভাবি লওক, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে নাভাবিব যে মানুহ হোৱা নাই। স্বতঃস্ফূৰ্তভাৱে সমগ্ৰ অসমৰ লগত আমি হাইলাকান্দি জিলাই এই কা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছোঁ, এই প্ৰতিবাদ অব্যাহত ৰাখিব। তৃতীয় কথাটো কৈছোঁ, কেন্দ্ৰীয় মন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ প্ৰতি অন্যায় অবিচাৰ যিটো আৰম্ভ হৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু অসমৰ মানুহক তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি দি অসমৰ মানুহক ডাইভাৰ্ট কৰি তেওঁলোকে এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই ষড়যন্ত্ৰবিলাক উতৰাই পেলাই আহি থাকিব লগা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ মানুহে নেতৃত্ব দি এই আন্দোলন আৰম্ভ কৰিব। আৰু আজিৰ দিনত এটা কথা স্পষ্ট, আজি 5 তাৰিখ আৰম্ভ হৈছে, 7 তাৰিখৰ দিনা সমগ্ৰ ৰাজ্যব্যাপী 3 ঘণ্টা অৱস্থান ধৰ্মঘট হ'ব। তাৰ সমান্তৰালভাৱে আমি গাঁৱে গাঁৱে বাইক ৰেলী কৰিম, গাঁৱে গাঁৱে আমি প্ৰতিবাদ পথসভা কৰিম, গাঁৱে গাঁৱে আমি বিভিন্ন ধৰণৰ গণতান্ত্ৰিক অহিংস আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু এই আন্দোলন দমন কৰিবৰ কাৰণে যদি পুলিচে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে তেওঁলোকে কৰিব পাৰে, কিন্তু আইনীভাৱে আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লগা আছে, যি পথেৰে যাব লগা আছে, যি পথ আমাৰ কাৰণে প্ৰশস্ত হ'ব, নিশ্চিতভাৱে আমি সেই প্ৰতিবাদ কৰিম। তৃতীয়তে কৈছোঁ, অসমীয়া মানুহে আপোনালোকে দেখিছে এই কা আন্দোলনৰ সময়ত 5 গৰাকী তেজাল ডেকা ল'ৰাই ধাৰাবাহিকভাৱে আন্দোলন কৰি তেওঁলোকে গুলিয়াই এই 5 গৰাকী ল'ৰাক হত্যা কৰিছে। কিন্তু তাৰ পিছতো তেওঁলোকে এই বলপূৰ্বকভাৱে তেওঁলোকে পুলিচ প্ৰশাসন লগাই বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত কৰি আমাক ভয় বাবুকি দেখাই আন্দোলন বহিৰ্মুখ কৰিব বিচাৰিছে। এই সামগ্ৰিক কথা বাতৰাবিলাকক আমি আইনীভাৱে প্ৰত্যাহ্বান জনাইছোঁ, চেলেঞ্জ কৰিছোঁ, কিন্তু এই আন্দোলন দমন হ'ব নোৱাৰে। এই আন্দোলন ধাৰাবাহিক চলিছে।
होशियार होशियार बीजेपी होशियार 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 इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 बीजेपी काम नहीं बीजेपी काम नहीं इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 एजवासीपी जिंदाबाद 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 एजवासीपी long live long live long live एजवासीपी long live long live long live